উদুৰি মুদুৰি মানাহৰ বাগৰি জাতি জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হৈছে মানাহ। শনিবাৰৰ পৰা আৰম্ভ দ্বিতীয় মানাহ মহোৎসৱ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ মানাহ মহোৎসৱ। নানা জাতি জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হ'ল প্ৰকৃতিৰ আন এক ৰম্যভূমি মানাহৰ বাগৰি। শনিবাৰে বিটিআৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে ৰঙা ফিতা কাটি মুকলি কৰিলে মানাহ মহোৎসৱ। বিহু, বাগৰুম্বা, ঝুমুৰৰ সমাহাৰেৰে আৰম্ভ হ'ল দ্বিতীয় বাৰ্ষিক মানাহ মহোৎসৱৰ কাৰ্যসূচী। আমার এটা সভেনিয়ার শপ আমি খুলিলোঁ এইটো কিয় ইয়াতে আমাৰ মানাছত অহা মানুহবিলাক কিছু ইয়াৰ পৰা মানে মেমৰি ৰাখিবৰ কাৰণে কিছু লৈ যাব বিচাৰে। সেইটো কাৰণে আমাৰ দুটা বস্তু ইয়াতে ৰাখে। এটাতো মানাছৰ মেমৰিৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টেল চাইডৰ পৰা কিছু বস্তু আমি ৰাখিছোঁ আৰু কিছু বস্তু আমাৰ EDC বিলাক বনোৱায়। তেওঁলোক গামছা বনায়, আৰণাই বনায়, এইবিলাক বনায়, তেওঁলোক বি ইয়াতে বস্তু ৰাখে। চ' এইটোৰ কাৰণে আমাৰ ইয়াৰ পৰা যিমান প্ৰফিট হ'ব এটাতো EDC-ক যাব, বাকীবিলাক আমাৰ বস্তু যি বিক্ৰী হ'ব এইটো আমাৰ ষ্টাফৰ ৱেলফেয়াৰৰ কাৰণে যাব। ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দ্বিতীয় মানাহ মহোৎসৱ। প্ৰতিটো দিনতেই থলুৱা কৃষ্টি সংস্কৃতি আৰু জাতি জনগোষ্ঠীৰ কলা কৃষ্টিক তুলি ধৰাৰ প্ৰয়াস উদযাপন সমিতিৰ। সজাই পৰাই তোলা হৈছে মহোৎসৱস্থলী। জনগোষ্ঠীয় লোকৰ পৰম্পৰা আৰু ঐতিহ্যৰ লগতে জীৱন ধাৰণৰ প্ৰণালীক প্ৰতীক ৰূপত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে উদযাপন সমিতিয়ে। মানাহ মহোৎসৱত অংশ ল'বলৈ দূৰ দূৰণিৰ পৰা আহিল বিভিন্নজন। উল্লেখ্য যে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আয়োজিত এই মানাহ মহোৎসৱত অংশ ল'ব বহু জনপ্ৰিয় শিল্পী তথা প্ৰকৃতিপ্ৰেমীয়ে। থাকিব স্থানীয় শিল্পীৰো বহু আকৰ্ষণীয় অনুষ্ঠান। শালবাৰীৰ পৰা জেহেৰুল ইছলামৰ সহযোগত নিউজ ডেস্ক। উদুৰি মুদুৰি মানাহৰ বাগৰি জাতি জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হৈছে মানাহ। শনিবাৰৰ পৰা আৰম্ভ দ্বিতীয় মানাহ মহোৎসৱ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।